বিপরীত বোৱাৰী নিৰ্যাতন শহুৰেকে পুত্ৰবোৰক নিৰ্যাতন চলাই নানা চলৰে পুত্ৰৰ অনুপস্থিতিত দিব বিচাৰিছিল বোৱাৰীক তালাক। ঘটনাৰ সন্দৰ্ভত চাওক আমাৰ এই প্ৰতিবেদন। বৰক্ষেত্ৰৰ কালাৰদিয়া চৰৰ শ্বাহজাহান আলীৰ কন্যা ছাজিদা বেগমক আজিৰ পৰা প্ৰায় 18 বছৰ পূৰ্বে বিয়া দিছিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ 2 নম্বৰ কাপলাবৰীৰ হাছেন আলীৰ পুত্ৰ মহিদুল ইছলামৰ সৈতে। দুগৰাকী কন্যা সন্তানৰ সৈতে চলি আছিল মহিদুল আৰু ছাজিদাৰ সংসাৰখন। পিছে আজিৰ পৰা প্ৰায় 6-7 মাহ পূৰ্বে মহিদুলক কাম কৰাৰ অজুহাতত কেৰালালৈ পঠিওৱাৰ অভিযোগ তেওঁৰে পিতৃ তথা ছাজিদাৰ শহুৰ হাছেনৰ বিৰুদ্ধে। ইয়াৰ পিছৰ পৰাই বোৱাৰীক পিতৃগৃহৰ পৰা যৌতুকৰ নামত পইচা আনিবলৈ হেঁচা দি আহিছে শহুৰ হাছেন আলীয়ে। আনহাতে শাহুৱেকো নিৰ্যাতন কৰি আহিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগীগৰাকীয়ে। আমি ভাত খাম, আমার বছরে আমার খেতে দিবেন নিয়ে যাও 40,000 1,40,000 টাকা দিয়ে ডাবিস করবার নিয়ে যান। ডাবিস করবো না তো আমি সঙ্গে ভাত খাম। আমার 2 ডাবি আছে, আমি এখানে কি করে খাম? ঘরে থেকে আমি কাম করে খাম। কি কয় শহুৰে কি কয় আপোনাৰ? কিছু নাই তো শহুৰে আপোনাক কোনে খেদি দিব বুলি কৈছে? কইছে খেতে দিবে, কইছে যে আমরা বনে খাম না। আমি এখানে ঘরে আছি, আমার হরি গাড় করে আমার বাইক। হাজবেণ্ডে কি কয় আপোনাৰ? হাজবেণ্ডক ফোন কৰিছিলে নেকি? না, ক'ত থাকে তেখেতে? চেন্নাই গেছে। কাম কৰে? চেন্নাই কাম করে। কি কাম কৰে? কেরালা কাম করে। কি কাম করে? কেৰালাত কাম কৰে। কি কাম করে? কেই বছর মান হল যাবা? 8 মাহ মান হইছে। সব নাইছে। ফোন করে না কিবা? না, ফাংশন করে। ফোন নকৰে। এতিয়া আপোনাক শহুৰে খেদি দিয়ে নেকি? মাৰধৰ কৰে নেকি আপোনাক? না, মারধরন অত্যাচার না করে আমার হরি এসে অত্যাচার করে। যোৱাকালি আপোনালোকে কোৰ্টত গৈছিলে নেকি? কি কাৰণত গৈছিলে? গেছিল এখানে যে নকল কাগজ দেয়, অরিজিনাল কাগজ অরিজিনাল কাগজ দেয় না, নকল কাগজ আই কার্ড, আধার কার্ড, আধার কার্ড ওগুলা সব ওই যে চাউলের কার্ড। চাইলের কার্ড সব নকল। আমি থানাত কেস করলো। কেস করার পিছত ওসি আহি ইয়াত রিয়াকশন নকরে, নধরে। পিছত আমি যাই কওঁতে আসামি তো নধরে, রিয়াকশন নকরে। কোন থানাত কেছ দিছিলে? দোলাহাল থানাত। দোলা থানা। তাৰপিছত সিহঁতে কয় যে যদি 2 পাৰ্টি মিলবা পাৰে মিলক। সিহঁতে তো মিলবা দিলাক। এতিয়া মানে বোৱাৰীটো সিহঁতে ডাইভোৰ্চ কৰে, আপিটো মানে ডাইভোৰ্চ নহয়, জোৰে দখলে মানে ডাইভোৰ্চ হয়। পিছত পইচা পাতি নিয়ে দিয়ে কৰি আপিৰ চহী নিবা খুজিছিল, কালি আমি দিয়া নাই। আপিলে ঘূৰি আহিছে। কোনে নিব খুজিছিলে চহী? হা? কোনে চহী নিব খুজিছিলে? উকিলে উকিলে। নলবাৰী কোৰ্টত। মানে সিহঁতে উকিল ধৰিছে না, পইচা পাতি সব উকিলের হাতত দিছে না দিছে আমি দেখা নাই। পিছত আমি আপিটোলৈ ফিৰি আহিছো, মানে চহী দিয়া নাই। কাৰণ আপোনাক মিছাকৈ মাতিছিল নেকি? মিছাকৈ মাতিছিল, নলবাৰীত মাতিছিল মানে তালাক দিয়াৰ কাৰণে? তালাক দিয়াৰ কাৰণে। আপোনালোকে গম পোৱা নাই? গম পোৱা নাই। গম পাইছো যে তাৰিখ হৈছিল, মানে পইচাটো নিদিয়ে, ধোকা ডাইভোৰ্চ কৰিব, মানে আপিৰ চহী নি। পিছত ক'ব যে পইচা পাতি দি দিছো, এই ডকুমেণ্টছ নিদিয়ে। আমি ক'লো যে আপিৰ আধাৰ কাৰ্ড, আই কাৰ্ড, চাউলৰ কাৰ্ড, এগুলার জন্ম সার্টিফিকেট, এই বস্তুগুলো আমাকে দিবা লাগে। হ্যাঁ নকলি দে, আসলি বস্তুটো নেদে। নকলি বস্তুটো আমার হাতত আছে। কি কাৰণত নেদে আপোনাক? নেদে মানে কয় পিছত দিম, এতিয়া নাই। আপোনাৰ জোৱাই ক'ত আছে বৰ্তমান? জয়টো বৰ্তমান কেৰালাত আছে। জয়ের নাম কি? জয়ের নাম মহিদুল ইসলাম। আপোনাৰ ছোৱালীৰ নাম? ছোৱালীৰ নাম ছাজিদা বেগম। বয়স কিমান আছে তোৰ? বয়স তাৰ 25-26 মান হৈছে। বিয়া হোৱাৰ কিমান বছৰ হ'ল? 18 বছৰ মান হৈছে। 18 বছৰ মান হৈছে। অত্যাচাৰ কৰে নেকি? বহুত অত্যাচাৰ। 18 বছর ধরে অত্যাচার। 18 বছর ধরে বিয়ে দিয়ার পিছর পরে অত্যাচার। কি বিচারে? কি কাৰণত অত্যাচার করে? গম পাই? আপিক কয় যে তোর বাইফাকৰ ঘৰৰ পৰা পইচা আন, পইচা আমি গরিব মানুহ, আমি ক'ৰ পৰা দিম। কোনে দাবী কৰে? এই জয় দাবী। এই ল'ৰা ছোৱালী কেইটা আছে? এতিয়া 2টা আছে। দুটা আছে। ছোৱালী নেকি? 2টা ছোৱালী, 2টাই নাতিনি। 2টাই নাতিনি। এতিয়া আমি কি কৰিম? গরিব মানুহ। জামাই আপিটো মোৰ ঘৰত থৈ পলাই গুচি কেৰালাত যায়। কেৰালাত যাই ফোন চোন নকৰে, আপিৰ খৰচ পাতি নদেয়, সব বাইফাকক পইচা পাতি দিয়ে। এতিয়া আপিটো লৈ আমি কেনেকৈ চলোঁ? কিন্তু সমাজেও আশ্ৰয় চালোঁ। সমাজেও কলাক যে লিখিত কাগজ দি পেলাই আমাৰ ওচৰত ইনচাফ চাওক, লিখিত কাগজ মোৰ হাতত আছে, তথাপি আমাক ইনচাফ দিয়া নাই। সমাজ এৰা নাই, তথাপি আমি সমাজ ধৰি আছোঁ। আৰক্ষী কি কয়? সিহঁতেও তো আৰু ইনচাফ বিচাৰ নিদিলাক। ইনচাফ বিচাৰ নিদিয়াৰ পিছত আমি ক'লোঁ যে আপিটো ঘৰত উঠাই দিয়ক। ছাৰক যাই ছাৰ কালিও ৰাতি গ'লোঁ। কাক কৈছিলে? মানুহলৈ এই থানাত গেলোঁ, দোলাহাল থানাত। কোনো আপিটো ঘৰত উঠাই দিয়ক, আপি কৈছে আমি হাজিৰা কৰি খাম, খালি আমাৰ ঘৰটোত উঠাই দিয়ক। উঠবা নেদে। মানে শহুৰ শাহুৰি ঘৰত যাব নিদিয়ে নেকি? তালা মাৰিছে? তালা মাৰিছে। তালা মাৰিছে। সেয়েহে এতিয়া হাছেনৰ গৃহত ৰাইজৰ ভিৰ কৰিছে সমূহ গাঁওবাসীয়ে।
কিয়নো শহুৰেক হাছেনে বোৱাৰীয়েকক ঘৰত তলা মাৰি উকিলৰ সৈতে মিলি জোৰ জুলুমকৈ স্বামীৰ অজ্ঞাতে তালাক দিয়াব বিচাৰিছে ছাজিদাক স্থানীয় ৰাইজৰ এটাই দাবী বোৱাৰীয়েকক নিজ গৃহত প্ৰৱেশ কৰিবলৈ দিয়ক শহুৰেক হাছেনে ইতিমধ্যে হাছেনৰ বিৰুদ্ধে দোলাখাল আৰক্ষী চকীত লিখিত অভিযোগনামা দাখিল কৰিছে ভুক্তভোগীগৰাকীয়ে আনহে নালাগে অঞ্চলটোৰ ৰাইজৰ দাবী পইচাৰ দাবীৰে তালাক দিয়া নাৰী নিৰ্যাতনৰ ঘটনা বন্ধ হওক অঞ্চলটোত পিছে দোলাখাল আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সময়তে লক্ষণীয় নলবাৰীৰ পৰা গৰিমা মেধিৰ ৰিপৰ্ট যমুনা 365 কি কয় মানে তাৰ ভাতটোতে হবা লাগে ই এটা মাইকী মানুহ 5টা চলিৰ মাৰিছে 3টা মানুহ চলি মৰছি 2টা আছে হেতু মানুহ ইতে হৌৰে কেনকে এৰি দিবা খুজে এৰি দিলে গিৰাকে এৰি দিবা পারবো হৌৰে কোনদিন ড্ৰাইভিছ কৰি দিবা পারবো না কোনবা এটা আর হি নিজে নিজে হবা লাগব যে আমি ড্ৰাইভিছ কৰি দি যাম হেনকে হলে ড্ৰাইভিছ করবা পারবো আর যদি নিজে নিজে নহয় তেনে ড্ৰাইভিছ করবা নৰে এটো একনত মই আমি আপোনালোকে তাতে জানাইছো হি যেনে এৰি দিবা নৰে মানুহটাতে ঘৰত তুলি দি যাবা লাগে কোনদিনও যেনে ই কবা নৰে শহুৰ ক'ত আছে এতিয়া শহুৰ ক'ত গৈছে ইতে ঘৰত আছিল ইতে তোমাৰ উকিলের তাতে গেছে উকিলের লগত পরামর্শ লৈ তাক এৰি দিব